দুই ভাতৃৰ প্ৰচেষ্টাত চেঙামাৰীত গঢ়ি উঠিছে বাজিকৰ 100 বিঘা ভূমিত কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন চতিয়াৰ দুই যুৱকৰ প্ৰায় 100 বিঘা ভূমিত কৃষি কৰ্মৰ জৰিয়তে নিজকে একোগৰাকী আদৰ্শ কৃষক হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে আন 10জন নিবনুৱা যুৱকৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে চতিয়াৰ খনাগুৰি নিবাসী শিক্ষিত যুৱক তথা প্ৰতিষ্ঠিত কবি সিদ্ধাৰ্থ শংকৰ কলিতা আৰু ভাতৃ অন্নদা শংকৰ কলিতা চাকৰি মনোবৃত্তি পৰিত্যাগ কৰি কৃষিকে মূল চালিকা শক্তি হিচাপে গ্ৰহণ কৰা চতিয়াৰ খনাগুৰিৰ ভাতৃদ্বয় যুৱ কৃষক সিদ্ধাৰ্থ শংকৰ আৰু অন্নদা শংকৰে জামুগুৰিহাটৰ ইটাখোলা অঞ্চলৰ চেঙামাৰীত বাজিকৰ নামাকৰণেৰে এই কৃষি পামখনত ঋতু অনুসৰি কৰি আহিছে ভিন ভিন খেতি বিশেষকৈ ধান তামোল আলু মটৰ আৰু বৰ্তমান বিদেশতো সমাদৃত ৰঙলাও খেতিক প্ৰাধান্য দিয়া এই দুই যুৱ কৃষকে এইবেলি 38 বিঘা মাটিত উন্নত প্ৰজাতিৰ আলু খেতি কৰি 130 টন আলু উৎপাদনৰ লক্ষ্য বান্ধি লৈছে ইতিমধ্যে ইয়াৰে উৎপাদিত 35 টন আলু ট্ৰাকেৰে ৰপ্তানি হৈছে সুপ্ৰতিষ্ঠিত কোম্পানীৰ লগতে বিভিন্ন স্থানলৈ 2004 চনতে 22 বিঘা মাটিত শুভাৰম্ভ কৰা তেওঁলোকৰ কৃষি পামখন বৰ্তমান 100 বিঘালৈ সম্প্ৰসাৰিত হৈছে দুয়োগৰাকী যুৱ কৃষকে এই কৃষিভূমিত ঋতু অনুযায়ী বিভিন্ন শাক-পাচলিৰ খেতি কৰাৰ লগতে 20 বিঘা মাটিৰে আৱৰি আছে এখন তামোল বাৰী ইয়াৰ উপৰি এইবেলি 12 বিঘা মাটিত মটৰ মাহৰ খেতি কৰাৰ উপৰিও উন্নত মানৰ গাহৰি আৰু লোকেল মুৰ্গী পুহিও যথেষ্ট লাভান্বিত হৈছে দুই ভাতৃ উন্নত প্ৰজাতিৰ আলু ৰঙলাও আৰু গাহৰি মুৰ্গী পালন কৰি বহিৰাজ্যলৈ প্ৰেৰণ কৰি নিজকে একোগৰাকী আদৰ্শ কৃষক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ শ্ৰেষ্ঠাৰ কুটি নৰখা দুই ভাতৃয়ে কৃষি কৰ্মৰ জৰিয়তে লাভৱান হোৱা ধনৰ অংশৰে বাজিকৰ কৃষি পামখনক অধিক সম্প্ৰসাৰিত কৰিবলৈ অব্যাহত ৰাখিছে অপ্ৰাণ শ্ৰেষ্ঠা সেইটো আসলতে আমি খেতি কৰি তাৰ খেতি উৎপাদিত যিবোৰ সামগ্ৰী সেইবোৰ বিক্ৰী কৰি আমি সেই লাভাংশৰে আসলতে আমি মাটি বহাই বহাই গৈ আছিলোঁ আৰু ঠিক তেনেকে মাটি বহাই বহাই আজি এইখিনি পৰ্যায় পাইছোঁহি আৰু আমাৰ ফাৰ্মখন এইখিনি পৰ্যায় পাইছোঁহি আচলতে অকল মই বুলিয়েই নহয় মোৰ ভাইটি সমান্তৰালভাৱে আমি দুইজনেই আমি অশেষ কষ্ট কৰিছোঁ যিহেতু আমাৰ ট্ৰেডিশ্যনটো খেতি আছিলে ককা দেউতা এজন খুব ভাল খেতিয়ক আৰু আছিল আৰু দেউতা যদিও কৰ বিভাগত চাকৰি কৰিছিলে তথাপিও দেউতাই খেতি কৰিছিলে গতিকে সেই তেনেকৈ আমি প্ৰেৰণা পাই আচলতে আমি অন্য কথা একো নাভাবি চাকৰি তাকৰিৰ কথা একো নাভাবি খেতিতে মনোনিৱেশ কৰিলোঁ আৰু খেতিতে মনোনিৱেশ কৰাৰ কাৰণে আচলতে আজি এনেধৰণে আমি খেতি কৰিব পাৰিছোঁ চাগে আৰু এটা কথা আপোনালোকৰ যোগেদি মই অনুৰোধ কৰোঁ আমাৰ যিসকল আপোনাৰ খিলঞ্জীয়া খেতিয়কখিনিক অন্ততঃ এই টোল টেক্সটো যাতে দিব নালাগে টোল গেটত যাতে অকণমান ৰেহাই দিব লাগে যিহেতু চাকৰিয়াল কিছু সংখ্যক চাকৰিয়ালক আমি টোল গেটত ৰেহাই দিয়ে ঠিক তেনেকৈ যিখিনি খিলঞ্জীয়া খেতিয়ক সেইখিনিক যাতে টোল গেটত অকণমান তেওঁলোকক যাতে ৰেহাই দিয়ে এখন কাৰ্ড দিয়ে কাৰণ চাওক উৎপাদিত সামগ্ৰী অকণমান মাটিত কিছুমানে খেতি কৰি বজাৰখনলৈ গাড়ী এখনত যদি লৈ যায় তাতে যদি টোল দিব লাগে সেইটো তেওঁলোকৰ লাভটো কি থাকে গতিকে এই ক্ষেত্ৰত গভৰ্ণমেণ্টে অকণমান চাব লাগে বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ কৃষি কৰ্মৰ জৰিয়তে নিজৰ আৰ্থিক ক্ষেত্ৰখন টনকিয়াল কৰিবলৈ সক্ষম হোৱা চতিয়াৰ এই দুগৰাকী শিক্ষিত নিবনুৱা যুৱ কৃষক সিদ্ধাৰ্থ শংকৰ আৰু ভাতৃ অন্নদাই চৰকাৰী চাকৰি ৰখা পৰিত্যাগ কৰি কৃষি কৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীল হৈ পৰিয়াল ভৰণ পোষণ দিবলৈ সক্ষম হৈছে যুৱ কৃষক সিদ্ধাৰ্থ শংকৰ কলিতা আৰু অন্নদা শংকৰ কলিতাই অসমৰ নিবনুৱাসকলৰ প্ৰতি আহ্বান জনাই কয় যে কৰ্ম সংস্থাপনৰ তাগিদাত বহিৰাজ্যত গৈ সামান্য কেইটামান টকাৰ বিনিময়ত ছিকিউৰিটি গাৰ্ডৰ কামত নিয়োজিত হৈ হাৰাশাস্তিৰ সন্মুখীন হোৱাতকৈ নিজৰ গাঁৱতে থাকি কৃষি কৰ্মত মনোনিৱেশ কৰি স্বনিৰ্ভৰশীল হৈ পৰিয়াল ভৰণ পোষণ দিয়াৰ যথেষ্ট উপায় আছে এনেদৰে আগবাঢ়ি গ'ল মই আগবাঢ়িলোঁ মানে আচলতে মোৰ 2004 চনৰ পৰা আমি ইয়াত মাটি লৈছিলোঁ 22 বিঘা মাটি সেই 22 বিঘা মাটিৰ পৰা আমি খেতি কৰি এতিয়া প্ৰায় ধৰক মোৰ দুখন ফাৰ্ম আছে এতিয়া দুখন ফাৰ্মত আমি বাজিকৰ পামে
আমি দুখন ফাৰ্ম কৰি লৈছোঁ কৰি লৈ পেলাই তাতে আমি খেতি কৰি গৈ আছোঁ এতিয়া প্ৰায় 100 বিঘাৰ ওচৰা-ওচৰি হৈছেগৈ আমি ধান খেতি বা আলু খেতি এইবোৰ কৰি প্ৰায় 100 বিঘামান মাটিত আমাৰ খেতি কৰা হয় বছৰি আৰু এতিয়া আপোনালোকে দেখিছে ইয়াৰ আলু আমি কৰিছোঁ আমি প্ৰচেছ ভেৰাইটি কৰিছোঁ আচলতে প্ৰচেছ ভেৰাইটি এটা এলাৰ ভেৰাইটি এটা চিপচনা কৰিছোঁ এইটো প্ৰচেছ ভেৰাইটি টেবুল ভেৰাইটি এইবাৰ কৰা হোৱা নাই ইয়াতে আমি এতিয়া ধৰক 38 বিঘা আলু কৰিছোঁ আৰু মটৰ 12 বিঘা কৰিছোঁ এতিয়া প্ৰায় 35 বিঘামান ৰঙালাও হ'ব আমাৰ আলুৰ লগত সমান্তৰালভাৱে আমি ৰঙালাও খেতিটো কৰি যাওঁ গতিকে এইবাৰ আচলতে আমি এপাৰ্টক ধন্যবাদ জনাওঁ আমি আমাৰ যিটো FPC জেউতি এগৰকা FPC জৰিয়তে এপাৰ্টৰ যোগেদি আমি আলু পাইছোঁ সেই ক্ষেত্ৰত আমি অসম চৰকাৰক ধন্যবাদ জনাওঁ গতিকে উৎপাদিত মানে এতিয়া ধৰক বিঘাত আমাৰ 38 কুইণ্টেলকৈ আলু আমি এভাৰেজ এইটো এভাৰেজ কিছুমান 40 হৈছে এভাৰেজ 38 কুইণ্টেল আপোনালোকে ধৰিব পাৰে এইটো এটা খুবেই ভাল কাৰণ বতৰ আলুৰ অনুকূলে নাছিল অনুকূলে নথকাৰ অৱস্থাটো আমাৰ আচলতে আলু প্ৰডাকশ্যন এবাৰ ভাল বুলিবই পাৰি আৰু গতিকে আলুখিনিৰ কাৰণে আৰু আপোনাৰ বিভিন্ন কোম্পানীৰ লগত আমাৰ কথা বতৰা হৈ আছে এতিয়া সদ্যহতে সিদ্ধিবিনায়কে আমাৰ আলুখিনি এতিয়া নি আছে যিখিনি আমি এই প্ৰায় 35 টনমান আলু আমাৰ দিয়া হ'ল আৰু আছে তো 120-30 টন আমি আশা কৰিছোঁ তাতকৈ বেছিও হ'ব পাৰে গতিকে এতিয়ালৈকে 35 টন আমি দিয়া হ'ল আমি সিদ্ধিবিনায়ক আৰু বিভিন্ন কোম্পানীৰ লগত আমি কথা পাতি আছোঁ এতিয়া ধৰক পেপচিৰ লগত কথা পাতিছোঁ হালদিৰামছৰ লগত ভুজিয়া যে বনায় তেওঁলোকৰ লগতো আমাৰ কথা হৈ আছে গতিকে সেই ঠিক তেনেধৰণে আমি আগবাঢ়ি গৈ আছোঁ আৰু ৰঙালাও কৰে আপুনি ৰঙালাও মই যোৱাবাৰ আপোনাৰ আচলতে ৰঙালাও প্ৰায় 20 টনমান আমি ৰঙালাও দিছিলোঁ এইবাৰ আৰু বেছিকৈ কৰা হৈছে ৰঙালাও কিমান বিঘা মাটিত কৰিছে এইবাৰ প্ৰায় 35 বিঘামান মাটিত ৰঙালাও কৰা হৈছে এইবাৰ পৰিমাণ ইয়াৰ উপৰি তামোলৰ খেতিটো আপোনালোকে চাগে ইয়াত লগাইছে চাগে তামোল আমাৰ তামোলৰ এখন 20 বিঘা মাটি তামোলৰ এখন বাৰী কৰা হৈছে ইয়াত সেই এতিয়ালৈকে আচলতে তাৰ পৰা প্ৰডাকশ্যন অহা নাই আৰু 2-3 বছৰৰ ভিতৰত তামোলৰ পৰা এটা ভাল প্ৰডাকশ্যন পাম বুলি আমি আশা কৰি আছোঁ উল্লেখ্য যে দুয়োৰে মাজৰ জ্যেষ্ঠ ভাতৃ এইগৰাকী যুৱ কৃষকে কৃষি কৰ্মৰ সমান্তৰালকৈ কাব্য চৰ্চাও অব্যাহত ৰাখি নিজকে এগৰাকী সুকবি হিচাপে কাব্য জগতখনতো প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা সিদ্ধাৰ্থ শংকৰ কলিতাই চৰকাৰী বেচৰকাৰী সাহিত্য প্ৰতিষ্ঠানৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে শিক্ষিত নিবনুৱা ভাতৃদ্বয়ে এই কৃষি কৰ্মৰ জৰিয়তে অনাগত দিনবোৰত আৰু অধিক আগবাঢ়ি গৈ সুপ্ৰতিষ্ঠা লাভ কৰি অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰাৰ আশা কৰিছোঁ আমিও কবি মানে আচলতে কবিতা মই লিখোঁ কবিতা লিখাটো মোৰ এটা চখ আৰু এতিয়াও লিখি গৈ আছোঁ কবিতা ঠিক কবিতা আৰু মানে ধৰক এজন চাকৰিয়ালেওতো কবিতা লিখে গতিকে ঠিক মই ধৰা চাকৰি নকৰোঁ মই কৃষি কৰ্ম কৰি কবিতা লিখোঁ ঠিক তেনেকেই আমি আগবাঢ়ি গৈ আছোঁ আৰু কবি হৈ খেতিত আপুনি জড়িত গতিকে এইটো আচলতে এটা খুব ব্যতিক্ৰমী এটা পৰিৱেশ দেখা পোৱা গৈছে আপোনাৰ ক্ষেত্ৰত হয় সম্ভৱ চাগে অন্য কবিয়ে খেতি কৰা নাই কিন্তু খেতি কৰিও কবিতা লিখিব পাৰি মই সেই বুলিহে ক'ম এতিয়াহে কয় দুই একে যে তুমিয়েই কিজানি একমাত্ৰ কবি যি খেতি কৰে আচলতে তেনেকুৱা হয় নে নহয় মই নাজানো মই তেনেকৈ বা হেৰি কৰি চোৱা নাই হয়তো অন্য ওলাব পাৰে কিন্তু কবিতাৰ মানে খেতিৰ মাজতেই মই কবিতা তেনেকৈ লিখোঁ বা যেতিয়া মনলৈ আহে কবিতা মই আচলতে প্ৰফেশ্যনেল কবি নহয় মই এমেচাৰ কবিহে গতিকে মোৰ লিখা সংখ্যাও তাকৰ মই যেতিয়া আহে মনলৈ কবিতাৰ হেৰি তেতিয়া মই কবিতা লিখোঁ আৰু ঠিক তেনেকৈ বঁটা বাহনো পাইছে প্ৰতিষ্ঠিত সংবাদ গোষ্ঠীৰ পৰা কি পাইছিলে হয় মই দৈনিক অসম সাহিত্য বঁটা পাইছিলোঁ 2016 2017ত পাইছিলোঁ 16ৰ বঁটাটো তাৰপিছত অসম গভৰ্ণমেণ্টৰ পৰা মই সম্বৰ্ধনা যি 50,000 টকা এটা সম্বৰ্ধিত হৈছিলোঁ সেই সিমানখিনিয়ে মোৰ এখনেই কাব্য সংকলন আপোনালোকে কৈছেই পলিথিনৰ ধৰা কাউৰী আৰু এখন এতিয়া প্ৰকাশৰ পথত খনাজান বুলি সেইখন প্ৰকাশ পাব ঠিক সিমানখিনিয়ে আৰু
জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট মাই নিউজ এনি।